এজনী ক'লো চকীখন অকণমান মোহাৰি থ বুলি গোটেই চকীকেইখন লেতেৰা কৰি থৈছে কিনো পেলালে চানা খাই পেলাই থৈছে হপাই হেৰৌ ঐ ছোৱালী ওলাই আহিছে না চুলি কোচা ধৰি পিনি টানি লৈ আহিম তৎক্ষণাত চকীয়ে একদম চকীবোৰ চফা কৰিহি যেনেকৈ লেতেৰা কৰিছিলি নহ'লে যিকেইটা ভৰিয়ে হেৰি কৰিছিলি সেই ভৰিকেইটাও দিম ভালকৈ ভৰিটো পাবি হাততো পাবি মুখতো পাবি বেছি কথা কোৱা গোটেই কেনেকুৱাখন কৰি থৈছে চাচোন ৰূপটো ঘৰটোৰ জীয়ৰী ছোৱালী থকা ঘৰ বুলি ক'ব মই বুলিহে বেলেগ এজনী মাহীমাৰ পোৱা হ'লেতো ঠেকেছিলেহেঁতেন মইহে ইমান মৰমত ৰাখিছোঁ গম পাৱ ধুনীয়া ধুনীয়া কাপোৰ দুযোৰ তিনিযোৰ বছৰটোত হ'লেও আনি দিওঁ লোকেতো এযোৰো নাপায় শুনিছনে কাণখন কলা হ'ল তোৰ অঁ ল'ৰাটো আহিছেচোন এইটো যেনিবা সি এনেকুৱা সময়তে ওলাইহি মই ভাবোঁ তাক মোৰ ৰংবোৰ দেখুৱাই নিদিওঁ বুলি মই কেনেকুৱা ব্যৱহাৰ কৰোঁ তাই ই আকৌ সেই সেনেকুৱা সময়তে ওলাবহি মোৰ মন নাযায় ইয়াৰ আগত এইবোৰ দেখুৱাবলৈ পিছত বয়সত ইয়েতো চাব লাগিব মোক সেইকাৰণে মন নাযায় এইটো আকৌ এনেকুৱাতে ওলাবহি খঙিয়ে উঠে একদম ক'ৰবানো আহিলে ইমান কি লৈ আহিছে মোনাত অ মা চোৱা আকৌ আম লৈ আহিছো পটাপট কাটি কাটি খাব লাগে দেই যোৱা অঁ শুন তই আম লৈ আহিলি লৈ আনচোন আন ভাত বনোৱা কাঁহী বাতি ধোৱা ঘৰ সৰা গোটেইখন কিমান কৰিবি চোতালখন হাৰি হাৰি কঁকাল বিষ হৈ গৈছেগৈ গম পাৱ নাই বয়সো হৈছেহি নহয় লাহে লাহে একদম মানে কঁকাল চকাল বিষাই গৈছেগৈ তহঁতক ভাত পানী বিধে বিধে বনাই দিয়া তহঁত অথনি খাই যোৱা ভাজিয়ে বায়ে ভাত নাখালে নহয় তাইক কণী বনাই দিছোঁ আকৌ বন শাক খাওঁ বুলি ক'লে বিচাৰি আনি দিছোঁ বেলেগ কষ্ট পাইছোঁ গম পাৱ অ হয় নেকি বেয়াই লাগে পা তোমালৈ আমাৰ এই তুমি তেনেকৈ চল নিদিবা আকৌ দেই এই কাম চামবোৰ কৰিবলৈ দিবা আকৌ নহ'লে কেনেকৈ হ'ব এই কাম কৰিব নিদিলে পিছত আৰামত খাবলৈ লাগিবগৈ গম পাইছা নাই তুমি তাকেহে গম পাৱনে মোৰ কেতিয়াবা বৰ চিন্তা হয় ইমান মৰমত ৰাখিছোঁ মই পিছত গৈ পিনি তাইক কাৰোবাৰ অত্যাচাৰ সহ্য কৰিবলগীয়া নহ'লেই হয় একো এগছ কাম নকৰে নহয় গোটেইখন মইহে কৰোঁ সেইটো কাৰণেই কৈছোঁ মা এতিয়া শিকাই বুজা লোৱা নহ'লে পিছত বৰ অশান্তি হ'ব কিন্তু দেই কৈ থলোঁ সৰুতে পিছে তুমি মাৰ অভাৱ আমাক অনুভৱ কৰিবলৈ নিদিলে এতিয়া আৰু দিবা দিয়া কাম চাম অকণমান কৰিবলৈ তাকেহে ইটো সিটো কৰিবলৈ দিব লাগিব শেষত এখন ঘৰ ধৰি খাবগৈ লাগিব নহয় হয় নাই এতিয়া ইয়াত তেনেকৈ খাইছে মই চব মুখৰ আগত যোগাৰ দিছোঁ পিছত আকৌ দিগদাৰ হ'ব নহয় একো নাজানিলে ঠিকেই কৈছোঁ মই সেই কটাই ষ্টাইল লৈ আহোঁগৈ একোৱে কৰিবলৈ নিদিয়ে হেনো এই দিওঁগৈ বা সেই ঘোচা এটা মাৰি পিনি দাগকেইটা সৰিলেও হৈ থাকোঁ ইজনী কিবা দেখিবলৈ মন নাযায় সঁচাকৈ দেই হ'ব এতিয়া কথা পাতি থাকিব নালাগে সোনকালে কটাই লৈ আহা দেই আম খাব লাগিব আজি দে সোনকালে আম খাই পিনি আকৌ পাছবেলা কামখন আছেগৈ নহয় মোৰ কাটিব লাগে দেই সোনকালে কাটা আৰু মোৰ দোকানৰ পৰা আহিব লগা আছে দেই সোনকালে কাটা আমাৰ এইবোৰ মাতা অকণ সহায় কৰি দিবলৈ হোৱা কাটা আহা আম খোৱা স্ত্ৰী শুন যদি পটাপট খোৱাহি আহা ই আকৌ এফালে যায় আম খাবলৈ লৈছে ময়ো যাওঁ নেকি আম অকণকে খাই থৈ আহোঁগৈ গৰমত আম খাই ভালেই লাগিব ভাইটি আম আনিলি নি বৰ মন গৈ আছিলে পাই আম এটা খাবলৈ মাহী মই অকণমান খামনে কেলে নাখাবা আকৌ খাবা যোৱা সেই ৰুকনিখনে গামলাটো লৈ আহে যোৱা পটাপট যোৱা লেপ ঢেপ কৰি থাকিবা এতিয়া ডাঙৰ হ'লা কাম শিকিব লাগিব হয় নাই কৰিব লাগিব আকৌ কাম নকৰিলে কেনেকৈ হ'ব হয় নাই মাহী যোৱা লৈ আহা এইকেইটা লোৱা এইকেইটা লোৱা মানে চোচা আকৌ আমকেইটা চব কাম মোলৈ ঠেলি দিলে নহ'ব নহয় হয় নাই শুন বা মায়ে মই আলোচনা কৰিলোঁ আৰু তোক বিয়া দিয়া কথা গম পাইছ নাই আজিৰ পৰা পুৰা কামৰ প্ৰেক্টিচ আৰম্ভ হৈ গ'ল আম বুলি কোৱা শুনিলোঁ ময়ো অকণ খাবলৈ পাম নি বাৰু সেই টেঙা আকৌ অকলে খাই ভাল নালাগে নহয় ঘৰত আকৌ লমালমে লাগি আছে মই বোলো লগতে অকণমান খাওঁগৈ কিবা এটা গোন্ধ পালে গুচিয়ে আহিব লাগে পটককৈ আগ-পিচ নুগুনাকৈ বহক খাব বেয়াই পালা নি আকৌ কিনো বেয়া পাম ভালেই পাইছোঁ কিবা এটা খাবলৈ ল'লেই ওলাই আহি ঘপককৈ কিবা এটা পতা শুনিলে ওলাই আহি কাণখন এনেকৈ থিয় কৰি কেলেনো বেয়া পাম আৰু ভাল পাই কাৰণেহে সেইবোৰ কৰি থাকে হয় নাই হেৰি নহয় এই বৰ কিবা সেই কথাষাৰ ইটিকিং কৰি কোৱাৰ দৰে লাগিলে পাই বমা আমটো যে বৰ ৰখালো বৰ ৰখালো বৰমাৰ মুখখনৰ দৰে হেৰি আকৌ মই তোমাৰ কিছুমান কথা বৰ এটা ভাল নাপাওঁ কিবা ইটিকিং কৰিয়ে কোৱা নাই ধেমালিতে কোৱা নাই একো ধৰিবই নোৱাৰি বৰমা আমাৰ মায়ে টিকিং নকৰেও এইবিলাক ধেমালিহে কৰে গম পাই নাই আজিলৈকে আমাৰ মায়ে টোপ এটা কৰিব নিদিলে সেইজনী বা চাওকচোন আজিলৈকে কাম এটা কৰিব নিদিয়ে আজি এতিয়া মইহে অকণমান মাক জোৰ দিছোঁ এতিয়া নিশিকালে নহ'ব নহয় গম পাইছেনে হে কি ক'লি তাই কি একোৱে নকৰে নেকি এনেকৈ লাহে লাহে পিচি থাকিলে নহ'ব সেই মোক দে মই পিছোঁ পাই বহুত দেৰি হ'ব শুন গম পাৱনে কামত বৰ কেঁচা বাইৰে শুন এইখিলাচোন তোক কথা এটা কওঁ কি কথা হ'ব বৰমা এইখিনিতে কওকচোন বৰ ভাগৰ লাগিছে গৰম দেখিছেনে বাহিৰত কিমান কওক এচতে কওক এইডোখৰত ক'ব নোৱাৰি বৰ্তাৰ কথা এটা ক'ম বুলি ভাবিছোঁ এইখিলাচোন বৰ্তাৰ মানে কথা এটা শুনিছোঁ হয় নেকি ৰ'ব কৈছোঁ বৰ ডাঙৰ কথা এটা ক'বলৈ আছে তোক কমকৈ সময়ে পোৱা নাই ক'বলৈ আজি বুলি কৈ থওঁ মই আকৌ কথা এটা বৰ বেয়া পাইছোঁ গম পাৱনে কিবা মনটো কিবা দুখ লাগি থাকে
তোৰ বায়েৰৰ এনেকৈ মই চকু পানী টুকি টুকি ভাত খোৱা হ'লে চাই থাকিব নোৱাৰোঁ দেই। ইমান ওচৰতে বাৰু কেনেকৈ চাই থাকোঁ তই কচোন। কি কথা কৈছে অ' বৰমা, ক'ত তাই চকু পানী টুকিব লগা হৈছে আজিলৈকে হা? আমাৰ এয়া মাহীমাই ইমান মৰম কৰে। আজিকালি দেখিছোঁ নহয় মই, এই মাহীমাকবিলাকে ল'ৰা ছোৱালীবিলাকক দেখিবই নোৱাৰে। তাৰ তুলনাত আমাৰ মাহীমা বহুত ওপৰত গম পায়নে? যথেষ্ট মৰম কৰিছে আমাক। মৰম কৰিছে হেৰি নহয়, এইবোৰ তোকহে দেখুৱাই গম পাৱ নাই? একো মৰম নকৰে। মই জানো নহয় তাইক কিমান মৰম কৰে। সেই বৰমাই যে কি কথাবোৰ কয়, এইবোৰ আপোনাৰ চব ভুল গম পায়নে? মায়ে অকণমানোতো তাইক কষ্ট কৰিবলৈ নিদিয়ে, আকৌ কি কথা ক'বলৈ আহিছে আপুনি? অঁ, তই মানে মোতকেনে মাহীমাকহে বিশ্বাস কৰনে? চাওক বৰমা, মই বিশ্বাস অবিশ্বাসৰ কথা ক'বলৈ যোৱা নাই, কিন্তু যোনটো দেখিছোঁ সেইটো ক'বই লাগিব। এতিয়াতো মই মিছা কথা এটা ক'ব নোৱাৰোঁ। আৰু চাওক, মই তেওঁক মাহীমা বুলি নাভাবোৱে গম পায়নে? নিজৰ মা হিচাপেই ভাবোঁ। অঁ, তই যেতিয়া মাহীমাকে বিশ্বাস কৰিছ তেনেহ'লে হ'ব দে আৰু, মইনো কি ক'ম আৰু। হেৰি নহয়, তাই আকৌ ছোৱালী মানুহ সেই ক'বলৈ ভয় কৰে কাৰণে বোলো ময়ে তোক কথাটো কৈ দিওঁ। এতিয়া আকৌ তয়ো আকৌ মাহীমাকহে ভাল পাওঁ। এতিয়া বায়েৰতকৈ আকৌ তই মাহীমাকহে বেছি ভাল পাওঁ। নকওঁ আৰু দে, যেতিয়া নিজে দেখিবি তেতিয়া এনেও গম পাবি। হ'ব দিয়ক বৰমা, আপুনি আকৌ এইবিলাককে বহল নকৰিব। আৰু দেউতাই যদি কেনেবাকৈ এইবিলাক কথা আপুনি লগাই দিয়ে নহয়, এখন ডাঙৰ কাজিয়া হ'ব গম পায়নে? সেইকাৰণে এইবিলাক ইমানতে সামৰক দেই। আৰু বেয়া কথা, ইঘৰৰ কথা সিঘৰৰ আগত বেয়াকৈ লগাই থকাটো একদম বেয়া কথা। বেয়া নাপাব কিন্তু কোৱাৰ কাৰণে। নবৌ আহক, শুন আম খাই লহি আহ। বৰ্তাই কিবা প্ৰেমত চেমত পৰিছে নি? বৰ ফুচফুচকৈ পাতিছগে। হে নাই নাই, মোৰ লিখীয়া মৰমীয়া মানুহজনী থাকোঁতেনো বাৰু এতিয়া প্ৰেমত পৰিব নি বাৰু হে? নহয় অ' মাহীমা, গম পায়নে? এই বৰমা ভাগৰ আমাৰ বৰ্তাহঁতৰ যে কাৰোবাক হেনো পইচা এটা দিবলৈ আছে বৰ্তাই, মোৰ লগৰ ল'ৰা এটা দেউতাকে হয়। সেইটোকে বৰমাই কিবা এটা কৈছে, বেলেগ একো নহয় অ'। অঁ, দিয়া দিয়া আমকণ খাই লওঁ পাই। ঘূৰ কলিকা লাও দেই। আজিকালি সঁচা মানুহক কোনো বিশ্বাসেই নকৰে। কেলে ক'ত কি হ'ল নোহোক আৰু বাদ দিবি। নালাগে হৈ যাব। দিয়া আম দিয়া দেই, মই পটককৈ দোকানৰ পৰা আহিব লাহে লাহে খাবা, সেও চনি খাবা। ইজনী মোৰ এইবোৰ কাৰণে কিবা সেই মানুহজনী দেখিবলৈ মন নাযায়। তই মোক ঘোচা মাৰি দিম যেন লাগে। টেঙাও শুন আমকেইটা ক'ৰ পৰা আনিছিলি? আম খালে আকৌ বৰ টোপনি ধৰে বুলি কয়। ঐ বেছিকৈ নাখাবি আকৌ, ৰাতিপুৱা সেই চোতাল হেৰি স্কুললৈ যাবলৈ দেৰি হ'ব, কলেজলৈ। বৰ টেঙাও আমখিনি, বৰ টেঙা ন মাজনী? বৰ টেঙা পাইছোঁ দেই আমখিনি। মুখ চুখ বেকা হৈ গৈছেগৈ, ইমান টেঙা আম। টেঙা এই তোমাৰ মুখখন যেনেকৈ টেঙা, সেই আমখিনিও তেনেকুৱা একদম মিলি গৈছে। লাগি থাকা, তোমালোক দুজনী লাগি থাকা। মোৰ পটককৈ দোকানৰ পৰা বস্তু এটা আনিবলৈ আছে দেই বৰমা, মই পটককৈ আহিছোঁ বা। যোৱা এইবোৰ মানুহৰ পৰা যিমান আঁতৰি থাকিবা সিমানেই ভাল। ঐ মাজনী, ভিতৰলৈ যোৱা, ভিতৰত খোৱাগৈ যোৱা। ফেনখন লগাই লৈ যোৱা, ফেনখন লগাই ল'বা যোৱা। যা এতিয়াই ধুনীয়াকৈ বহি শান্তিয়ে খাই লগে যা। তই আকৌ সেই মানুহ থাকিলেহে সুবিধাটো পাওঁ। হেৰি নহয়, দুইটাকে ইফালে পঠিয়াই লৈছোঁ। আপুনি কি কাট মাৰি কথা কৈ থাকে আৰু কি কথা কৈ থাকে? যেনেকৈ তেনেকৈ যি টি আহি পিনি মোৰ ঘৰতে মোৰ কথা কৈ নাথাকিব আকৌ, মই ভাল নাপাওঁ আকৌ। সঁচা কথাই কৈছোঁ, কিনো বেয়া কথাটো কৈছোঁ? তোমাৰ লিখিয়াকৈ আকৌ মুখে এটা পেটে এটা তেনেকৈ ক'ব নোৱাৰো নহয় মই। যিটো ক'ম একদম সঁচাটোৱে ক'ম। সঁচা কয় মিছা কয় সেইবোৰ আপুনি নিজৰ ঘৰত নিজে কৈ থাকিব। মোৰ ঘৰত আহি পিনি অশান্তি কৰি নাথাকিব আকৌ, নহ'লে কোনোবা দিনাখন বৰ বেয়াকৈ কৈ দিম, লাজ পাব, নহা হ'ব, এই বাৰী দুভাগ হ'ব। সঁচা মিছা কথা নহয়, ইয়াত যি টি আহি পিনি মোৰ ঘৰত কৈ নাথাকিব। আপোনাৰ ঘৰত যি কয় যি মেলে, নাচি থাকে, বাগি থাকে, গান গাই থাকে, বাগৰি থাকে, চুঁচৰি থাকে, কৈ থাকিব। ইয়াত আহি পিনি যি টি লগাই নুফুৰিব। মই জানো নহয় মই কেনেকৈ থাকিব লাগে, কি কৰিব লাগে। আপুনি গৈ চাবচোন এবাৰ মাহীমাক, তেতিয়াহে গম পাব। বহুত মাহীমাই দেখিছোঁ গম পাইছানে? খালি তোমাৰ লিখীয়া দেখা নাই। বাকীবোৰ দেখোন কিমান মৰমীয়াল, তুমি আকৌ সেই পেটে এটা মুখে এটা। মই মুখে কেনেকুৱা হওঁ, পেটে কেনেকুৱা হওঁ আপোনাক সোধা নাই। মই জানো নহয় নিজে কেনেকুৱা। আপুনি মোৰ ঘৰলৈ কাণখন এনেকৈ পাতি থকা, সেই ৰাতিপুৱা গধূলি এনেকৈ পিৰিকা পৰাকৈ চাই থকা, সেইবোৰ বন্ধ কৰিব, নহ'লে মাজতে চকুৱা দি দিম, গম পালেনে? তেনেহ'লে যদি সেইবোৰ কৰিলে যদি বেয়াই পোৱা, তেনেকৈ জুপি মেলি শুনি থকা যদি বেয়াই পোৱা, তেতিয়াহ'লে সি আহিলে কেনে তুমি তেনেকুৱা দেখুওৱা? তাইক যে ইমান মৰম কৰি দেখুওৱা, আগছোৱাত যে তাইক একদম যিমান মাৰা পিতা, সেইবোৰ কি মই নেদেখাকৈ আছোঁ নেকি? তেনেকৈ মই মনে থাকিব নোৱাৰোঁ গম পাইছা? আৰু মুখখন যে তোমাৰ ইমান চোকা, কেনেকৈ যে মানুহটোৱে সহ্য কৰে আৰু দেই তোমাক। মোৰ ছোৱালীক মই ভালৰ কাৰণে মাৰিছোঁ, আপোনাৰ দৰকাৰ নাই নহয় দেই, দৰকাৰ নাই। আৰু মোৰ মানুহটোৱে মোক সহ্য কৰিব পাৰিছে, বৰ কাৰণ ভাল, গম পালেনে? আপুনি যে কি কৰিবলৈ যে ইমান বেয়া ভাৱ লৈ পিনি আমাৰ ঘৰত বহি আছে, ঐ কৃষ্ণ, জক। মই এনেকুৱা মানুহ নাহিলেও বেয়া নাপাওঁ দেই, ইমান বেয়াকৈ ভাবে মোৰ কথা, জক। অঁ, এতিয়া মানে মইহে বেয়া হ'লোগৈ, মোৰহে ভুল হৈছে গম পাইছানে? এনেকুৱা মানুহৰ ঘৰত যে বহি মই টেঙা জুতি লৈ আছোঁ, ঠিক নেখাওঁৱে এনেকুৱা টেঙা। এইবোৰ ল'ৰা ছোৱালীক ব্যৱহাৰ কৰিছা। ইমান যদি তুমি জানাই, তেনেহ'লে ভাল ব্যৱহাৰ কৰিলাহেঁতেন গম পাইছানে? ডাঙৰক সন্মান কৰিব নজনা, নাহোঁ আজিৰ পৰা তোমালোকৰ ঘৰলৈ। কেনেকৈ জকাই গৈছে, নাহিলে নাহিবি যা, ভালে পাওঁ মই। অকল তামোল চাহ দি থাকিব লাগে, ছোৱালীজনীক চাবলৈকে আহি থাকে। মই চব জানো তাইৰ কথা ভালেই হ'ল, আজি এখন হৈ গ'ল। ই আকৌ আহি শুনিলে নি? নাই শুনা। এইজনী একদম ভালেই হৈছে, নক'লেই হয় খালি মানুহটোৰ আগত।